ব'ৰ নকৰোঁ, ইমান ধুনীয়া পৰিৱেশ এটা চলি আছে, খুব আনন্দ পালোঁ। পোনপ্ৰথমে মই এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইমান এটা সুন্দৰ অনুষ্ঠান তেখেতে আয়োজন কৰিছে। লগতে শিক্ষাগুৰুসকললৈও মোৰ সন্মান যাচিছোঁ, তেওঁলোকে ল'ৰা ছোৱালীখিনিক এই মঞ্চলৈ আগবঢ়াই অনাৰ কাৰণে যিখিনি তেওঁলোকৰ প্ৰচেষ্টা সঁচাকৈ শলাগ ল'বলগীয়া। মই বিশেষ নাই, আজি ভোগালী মেলা তথা বিদায়ী সভা ক্লাছ 10 আৰু 12ৰ এটা কথাই মই ক'ব বিচাৰোঁ যে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি যে আমাৰ অধ্যৱসায়টো লাগে। আমি যিকোনো এটা কামৰ কাৰণে আমি নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগে। মানুহ ব্যৰ্থতা আহিব পাৰে, কিন্তু সেইটোকে আমি মানি লৈ পেলাই আমি বহি গ'লে নহ'ব, আমি চেষ্টা অব্যাহত ৰাখিব লাগিব। লগতে 12ৰখিনিৰ কাৰণে এটা কথা ক'ব বিচাৰোঁ যে তেওঁলোকৰ সন্মুখত এতিয়া বিভিন্ন ধৰণৰ কেৰিয়াৰৰ অপশ্যন আছে। আমি সাধাৰণতে শুনি থকা ডক্টৰ ইঞ্জিনিয়াৰৰ উপৰিও বিভিন্ন ধৰণৰ কেৰিয়াৰৰ অপশ্যন আছে। গতিকে মই ভাবোঁ আজিকালি ইণ্টাৰনেটৰ যুগত তেওঁলোকে সেই গোটেইখিনি কেৰিয়াৰ অপশ্যনৰ বিষয়ে অলপ হ'লেও তেওঁলোকে জানে। তথাপি মই এটা ক'ব বিচাৰোঁ যে এইখিনি অপশ্যনৰ বাদেও এটা নেশ্যনেল ডিফেন্স একাডেমি বুলিও এটা এক্সাম আছে, যিটোলৈ নেকি আপোনালোকে মন মেলিব পাৰে। তাৰ পৰা নেকি আৰ্ম ফ'ৰ্চেছত আমাৰ সামৰিক বাহিনীৰ অফিচাৰৰ কাৰণে আপোনালোক চিলেক্ট হ'ব পাৰে। গতিকে মই আশা ৰাখিম যে এইটো অপশ্যনো আপোনালোকৰ ল'ৰা ছোৱালীখিনিয়ে যাতে কনচিডাৰ কৰে। বিশেষ নাই, এনে এটা সুন্দৰ পৰিৱেশত থাকিব পাৰে মই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। আৰু লগতে ইমান সুন্দৰ পৰিৱেশ কৰিলে শিক্ষাগুৰুসকলে, মই তেওঁলোকক পুনৰাই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু শেষত মই অধ্যক্ষ মহোদয়লৈ ধন্যবাদ জ্ঞাপন কৰি মোৰ দুআষাৰ ইয়াতে সামৰিছোঁ।